নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ গো মাংস বিক্ৰী কৰা ৰেষ্টুৰেণ্টত এইবাৰ প্ৰশাসনৰ বলডজাৰ চলিল ভাঙি তছনছ কৰি দিয়া হ'ল ৰেষ্টুৰেণ্টখন নিষিদ্ধ গো মাংস বিক্ৰী কৰা ৰেষ্টুৰাত এইবাৰ প্ৰশাসনৰ বলডজাৰ একচন বলডজাৰ লগাই ভাঙি দিয়া হ'ল ৰেষ্টুৰেণ্টখন তছনছ কৰি দিয়া হৈছে অসমত গো মাংস বিক্ৰী কৰা ৰেষ্টুৰাৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন ডুমডুমাত প্ৰশাসনে বলডজাৰ চলালে আৰপান ৰেষ্টুৰেণ্টত ইমৰান সিদ্দিক নামৰ লোকজনে চলাই আহিছিল ৰেষ্টুৰেণ্টখন নিষিদ্ধ গো মাংস জব্দ কৰাৰ পিছতেই ভাঙি দিয়া হ'ল ৰেষ্টুৰেণ্টখন আৰু গো মাংস কোনো কাৰণতেই ৰেষ্টুৰেণ্টখনত বিক্ৰী কৰিব নোৱাৰিব বুলি সকিয়নি প্ৰদান কৰিছে প্ৰশাসনে অন্য এটা খবৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আটাইতকৈ ডাঙৰ মাংস বিক্ৰেতা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিলে শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দই আৰু যোগী আদিত্যনাথৰ বিৰুদ্ধে এই মহাবিস্ফোৰণ ঘটাইছে ধৰ্মগুৰুজনে উত্তৰ প্ৰদেশৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে যোগী আদিত্যনাথ আটাইতকৈ ডাঙৰ মাংস বিক্ৰেতা বুলি মন্তব্য ধৰ্মগুৰুজনাৰ অন্য এটা খবৰ এয়াই নেকি ৰামৰ আদৰ্শ হিন্দুত্বক প্ৰতিষ্ঠানে হিন্দুৰ বদনাম কৰিছে বিজেপি নেতাৰ কৰ্মকাণ্ডক লৈ সমগ্ৰ ভাৰতজুৰি এতিয়া বিতৰ্ক হিন্দুত্বক প্ৰতিষ্ঠা কৰাৰ নামত চৰম সীমা অতিক্ৰম কৰিলে বিজেপি নেতাৰ কাণ্ড দেখি একাংশই কৈছে এয়াই নেকি ৰামৰ আদৰ্শ হিন্দুত্বক প্ৰতিষ্ঠানে হিন্দুৰ বদনাম কৰিছে একাংশ ভাৰতীয় জনতা পাৰ্টিৰ হিন্দুত্ববাদী নেতাই ধৰ্মৰ নামত অন্ধ হৈ বিজেপি নেতাই পাহৰি গ'ল এইবাৰ মানৱতা এজন মুছলমান বৃদ্ধ গৈছিল সামূহিক ভোজৰ অনুষ্ঠানলৈ সামূহিক ভোজত উপস্থিত থকা বিজেপি নেতাক পুৰি খুজিছিল মুছলমান বৃদ্ধজনে জয় শ্ৰীৰাম কলেহে খাদ্য লাভ কৰিব বুলি বৃদ্ধজনক উভতি ধৰে বিজেপি নেতাই জয় শ্ৰীৰাম কোৱাৰ পিছতহে মুছলমান বৃদ্ধজনে লাভ কৰিলে দুখন পুৰি উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত সংঘটিত হৈছে সমগ্ৰ ভাৰত জোকাৰি যোৱা এই চাঞ্চল্যকৰ ঘটনা ছ'চিয়েল মিডিয়াত এই ভিডিঅ' ইতিমধ্যেই ভাইৰেল হৈ পৰিছে বিজেপি নেতাৰ এই আজব কাণ্ড এইবাৰ সামাজিক মাধ্যমত ভাইৰেল পৰৱৰ্তী খবৰ উচ্ছেদৰ তালিকাত এইবাৰ স্থান দৰং জিলাৰ শীঘ্ৰেই চলিব প্ৰশাসনৰ বলডজাৰ নীতি টালি টোপোলা বান্ধি সাজোহক বেদখলকাৰী অবৈধ নাগৰিক উচ্ছেদৰ তালিকাত এইবাৰ স্থান পৰিছে দৰং জিলাত চলিব উচ্ছেদ অভিযান অতি শীঘ্ৰেই প্ৰশাসনৰ বলডজাৰ চলিব দৰং জিলাৰ বিভিন্ন প্ৰান্তত দৰঙৰ ঐতিহাসিক আধ্যাত্মিক স্থানসমূহত দখলমুক্ত কৰাৰ লক্ষ্য টালি টোপোলা বান্ধি সাজোহক অবৈধ বেদখলকাৰী ৰাইজ এটাও বেদখলকাৰীক ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে চৰকাৰৰ ফালৰ পৰা বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই কঠোৰ সকিয়নি বেদখলকাৰীক লৈ আৰু দৰং জিলাৰ বিভিন্ন স্থানত প্ৰশাসনৰ নেতৃত্বত বলডজাৰ নীতি চলিব অতি শীঘ্ৰেই আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এটা ব্ৰেকিং নিউজ এইবাৰ ভৱানীপুৰ সমষ্টিৰ নিৰ্বাচনী ফলাফলক প্ৰত্যাহ্বান মমতা বেনাৰ্জীৰ ফলাফলক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰে আবেদন মমতা বেনাৰ্জীয়ে কলকাতা উচ্চ ন্যায়ালয়ত আবেদন দাখিল প্ৰাক্তন পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে ন্যায়ালয়ত উপস্থিত হয় কুণাল ঘোষ ভোট গণনাত বিজেপিৰ হৈ অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ টিএমচি প্ৰধানৰ সমষ্টিটোত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত পৰাস্ত হৈছিল মমতা বেনাৰ্জী 15,105টা ভোটৰ ব্যৱধানত জয়ী হৈছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী 2021 নন্দীগ্ৰামৰ ফলাফলক প্ৰত্যাহ্বান জনাই দাখিল কৰিছিল আবেদন সেইবাৰো শুভেন্দু অধিকাৰীৰ হাতত নন্দীগ্ৰামত পৰাস্ত হৈছিল টিএমচি নেত্ৰী মমতা বেনাৰ্জী অৱশ্যে উপনিৰ্বাচনত ভৱানীপুৰৰ পৰা বিজয়ী হৈ 21ত মুখ্যমন্ত্ৰী হৈছিল মমতা বেনাৰ্জী অন্য এটা খবৰ স্বয়ম্ভু আৰএছএছ নেতাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল আৰএছএছ নেতাৰ পত্নীৰ গহপুৰৰ ৰাকেশ শৰ্মা বৰদলৈৰ বিৰুদ্ধে পত্নী কন্যাক নিৰ্যাতনৰ অভিযোগ উত্থাপন একাধিক যুৱতীৰে ৰাকেশ শৰ্মা বৰদলৈৰ সম্পৰ্ক থকাৰো অভিযোগ উত্থাপন কৰা হৈছে আৰএছএছৰ নেতাৰ বিৰুদ্ধে এইবাৰ দিছপুৰ থানাত এজাহাৰ দাখিল গহপুৰৰ আৰএছএছ নেতা ৰাকেশ শৰ্মা বৰদলৈৰ
বিৰুদ্ধে পত্নী কন্যাক নিৰ্যাতন কৰা গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। অন্য এটা খবৰ, সাগৰীয় পথ সুৰক্ষিত ৰখাটো অতি গুৰুত্বপূৰ্ণ। সাগৰীয় পথ হৰমুজ জলদ্বীপত চলি থকা উত্তেজনা আৰু জাহাজ অৱৰোধে বিশ্ব অৰ্থনীতিত প্ৰভাৱ পেলায়। বিশ্ব নিৰাপত্তা আৰু ব্যৱসায়িক লৈ G7 সন্মিলনত উদ্বেগ প্ৰকাশ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। G7 অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। প্ৰশ্নকাকত লিক হোৱা যদি বন্ধ কৰি দিয়া হয়, বিধায়ক সাংসদ কিনিবলৈ পইচা ক'ৰ পৰা আহিব বিজেপি দলত? কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এইদৰে তীব্ৰ আক্ৰমণ কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। নীট ইউজিৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতেই নিতৌ বিজেপি চৰকাৰ শিক্ষা বিভাগৰ বিৰুদ্ধে এইদৰে কটু মন্তব্য কৰি ৰাখিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অহা 6 জুলাই তাৰিখৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। 6 জুলাই তাৰিখৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব 2026-2027 বৰ্ষৰ বাজেট। 10 জুলাইত দাখিল হ'ব এই বাজেট আৰু 6 জুলাই তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে অসম বিধানসভাৰ বাজেট অধিৱেশন। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব 26-27 বৰ্ষৰ বাজেট। পৰৱৰ্তী খবৰ, ভক্তৰ ধন চুৰি কৰাতকৈ ডাঙৰ পাপ একো হ'ব নোৱাৰে। ৰাম মন্দিৰৰ নিৰ্মাণৰ সম্পূৰ্ণ কৃতিত্ব ভাৰতীয় জনতা পাৰ্টীয়ে লয়। SITৰ তদন্তই পোহৰলৈ অহাতকৈ বহু বেছি কেলেংকাৰী উন্মোচন কৰিব। তেওঁলোকে কেৱল ভোট সংগ্ৰহৰ বাবেহে ৰাজনীতি কৰে। ধৰ্মৰ প্ৰতি তেওঁলোকৰ বিশ্বাসো নাই, ভক্তিও নাই। প্ৰিয়ংকা চতুৰ্বেদীয়ে মন্তব্য কৰিছে ৰাম মন্দিৰৰ চুৰি কাণ্ডক লৈ। আৰু ৰাম মন্দিৰত যিহেতু 200 কোটি টকাৰ চুৰি কাৰ্য সংঘটিত হৈছিল, তাৰ পিছতেই এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলৰ নেতা নেত্ৰীসকল। ভক্তৰ ধন চুৰি কৰাতকৈ ডাঙৰ পাপ একো হ'ব নোৱাৰে। ৰাম মন্দিৰৰ নিৰ্মাণৰ সম্পূৰ্ণ কৃতিত্ব ভাৰতীয় জনতা পাৰ্টীয়ে লয় যদিও চুৰিৰ কৃতিত্ব এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে ল'ব লাগিব বুলি মন্তব্য প্ৰিয়ংকা চতুৰ্বেদীৰ। এটা ভাল খবৰ, হিমন্ত চৰকাৰে দিব 2 লাখ নিযুক্তি, কিন্তু চৰকাৰী চাকৰি আছে মাত্ৰ 75,000। ইতিমধ্যেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ দিয়া হৈছে। নিবনুৱা যুৱক যুৱতীসকলক দিব ভাল ভাল সুবিধা ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীৰ ঘোষণা, হিমন্ত চৰকাৰে দিব 2 লাখ নিযুক্তি। চৰকাৰী চাকৰি আছে 75,000, ক'ত আছে বাকী 1,25,000 চাকৰি? ৰাজ্যজুৰি চৰ্চা চৰকাৰী চাকৰিক লৈ। 5 বছৰত 2 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। বিগত 5 বছৰত চৰকাৰে নিযুক্তি দিছিল 1,60,000 যুৱক যুৱতীক। অহা 5 বছৰত অভিলেখ সৃষ্টিৰে 2 লাখ নিযুক্তি দিয়াৰ লক্ষ্য। বৰ্তমান ৰাজ্যত আছে প্ৰায় 28,10,000 নিবনুৱা। ইতিমধ্যে ক'ত কিমান পদ খালী হৈছে তথ্য যোগাবলৈ নিৰ্দেশ। মুখ্য সচিব ৰবি কুটাৰ নেতৃত্বত গঠন টাস্ক ফৰ্চ। কিন্তু এই পৰ্যন্ত বিভিন্ন বিভাগত খালী হৈ আছে 75,000 পদ। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগত খালী হৈ আছে 35,000 পদ। মহাবিদ্যালয়ত খালী হৈ আছে 27টা পদ। মেডিকেল কলেজত খালী হৈ আছে 28টা পদ। গৃহ আৰু ৰাজনৈতিক বিভাগত খালী হৈ আছে 17,000 পদ। স্বাস্থ্য বিভাগত খালী হৈ আছে 8,000 পদ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত আছে 5,000 পদ। লক্ষ্য পূৰণ কৰিবলৈ নতুনকৈ সৃষ্টি কৰিব লাগিব 1,25,000 পদ। ৰাজ্যজুৰি এতিয়া চৰকাৰী চাকৰিক লৈ চলিছে ব্যাপক চৰ্চা। 2 লাখ নিবনুৱা যুৱক যুৱতীসকলে চৰকাৰৰ ফালৰ পৰা পাব এই চাকৰি। অন্য এটা খবৰ, 1 টকাও দিব নালাগে বিদ্যুতৰ বিল। 300 ইউনিট ফ্ৰী বিদ্যুতৰ বাবে শীঘ্ৰেই কৰক এপ্লাই। বিদ্যুতৰ মাচুলৰ পৰা লাভ কৰিব সকাহ। এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী সেৱা। ঘৰত বহিয়েই অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে কৰিব পাৰিব পঞ্জীয়ন। এতিয়াৰে পৰা আপোনাৰ ঘৰৰ বিদ্যুতৰ বিল হ'ব একেবাৰে শূন্য।
ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা। ঘৰৰ চালত সোলাৰ পেনেল বহুৱালে প্ৰতিমাহে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ। সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে দিব 78,000 পৰ্যন্ত ৰাজ সাহায্য। কিন্তু কেনেকৈ আপুনি কৰিব আবেদন? প্ৰথমে আপুনি pmsuryaghar.gov.in ৱেবছাইটলৈ যাওক। কনজিউমাৰ পেজলৈ গৈ এপ্লাই নাও অপশ্যনত ক্লিক কৰক। আপুনি তাৰ পিছতে দিয়ক নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড। ভেৰিফিকেশ্যনৰ পাছত দিব লাগিব নাম, ৰাজ্য আৰু জিলাৰ নাম। ইয়াৰ পিছতে দিব লাগিব আপোনাৰ ইমেইল আইডি। মোবাইললৈ অহা OTP সন্নিৱিষ্ট কৰি ক্লিক কৰক ছেভ অপশ্যনত। ইয়াৰ পিছত ৰাজ সাহায্য লাভৰ বাবে আপুনি সন্নিৱিষ্ট কৰিব লাগিব বেংক একাউণ্ট। সকলো তথ্য পাতি অনুমোদন হোৱাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব মেছেজ। বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পিছতে আপোনাৰ একাউণ্টত সোমাব ৰাজ সাহায্যৰ ধন। একেলগে ধন বিনিয়োগ কৰিব নোৱাৰা গ্ৰাহকৰ বাবে চৰকাৰে কৰিছে অতি সুলভ বেংকৰ ঋণৰ ব্যৱস্থা। বিদ্যুতৰ গ্ৰাহকৰ বাবে এই ভাল খবৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ আৰ্থিক অৰ্থ সাহায্য। আজিয়েই বনক PMJAY কাৰ্ড। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। চৰকাৰৰ ফালৰ পৰা এটা সোণালী সুযোগ প্ৰদান কৰা হৈছে। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। নিম্ন আয়ৰ পৰিয়াললৈ চৰকাৰৰ এই ডাঙৰ ঘোষণা। এতিয়াৰে পৰা নিম্ন আয়ৰ পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ চিকিৎসা সাহায্য। শীঘ্ৰেই আপুনি বনাই লওক PMJ কাৰ্ড। PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ গ্ৰহণ। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। PMJ কাৰ্ডৰ জৰিয়তে পোৱা যাব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা। চিকিৎসাৰ বৃহৎ খৰচৰ পৰা এতিয়াৰে পৰা পৰিত্ৰাণ পাব দৰিদ্ৰ জনসাধাৰণে। আপডেট কৰক বেংক একাউণ্ট। শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। শীঘ্ৰেই লাভ কৰক অৰুণোদয় আঁচনিৰ টকা। আপডেট কৰক বেংকৰ একাউণ্ট। বেংক একাউণ্ট যদি KYC কৰা নাই KYC কৰক। মুঠতে আপডেট কৰক, এক্টিভ কৰি ৰাখক মোবাইল ফোন। অতি শীঘ্ৰেই সোমাব অৰুণোদয় আঁচনিৰ টকা। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা পাব অৰুণোদয় আঁচনিৰ টকা। 9,000 পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপত লাভ কৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী। চাউল, দাইল, চেনি, নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই ভাল খবৰ দিয়া হৈছে। পৰৱৰ্তী খবৰ, 40 মিনিটত 8টাকৈ ভূমিকম্প। ভূমিকম্পৰ পাছতেই ইমাৰ্জেঞ্চি এলাৰ্ট। হাহাকাৰ পৰিস্থিতি। ভয়ংকৰ ভূমিকম্পত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 40 মিনিটত 8টাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত। ভূমিকম্পৰ পাছতেই ইমাৰ্জেঞ্চি এলাৰ্ট জাৰি কৰা হৈছে। ভূমিকম্পৰ ধ্বংসলীলাত মৃত্যু 1জনৰ 4গৰাকী আহত। 6.3 প্ৰাবল্যৰ কম্পনৰ পাছতে হাহাকাৰ পৰিস্থিতি। চীনৰ কিংহাই প্ৰদেশত এই ভয়ংকৰ ভূমিকম্প সংঘটিত হয়। ভূমিকম্পৰ পিছতেই চীনৰ ৰাজপথত বৃহৎ ফাট মেলিছে। সমান্তৰালকৈ জাপানতো ভূমিকম্পৰ প্ৰবল জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ কম্পনৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জাপান আৰু চীনত। ইতিমধ্যে ভূমিকম্পৰ বাবে সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে। 1জন লোকৰ মৃত্যু, 4জনকৈ লোক আহত হৈছে। চীনত ইমানেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যে ৰাজপথত বৃহৎ ফাট মেলিছে ভূমিকম্প সংঘটিত হোৱাৰ পিছতেই। এটা ব্ৰেকিং নিউজ, ব্ৰহ্মপুত্ৰক শেষ কৰাৰ ষড়যন্ত্ৰ ৰঙা চীনৰ। চীনত আৰম্ভ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম। ব্ৰহ্মপুত্ৰক লৈ এইবাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ৰঙা চীনে। চীনৰ এই কৰ্মকাণ্ডক লৈ এতিয়া সৰব হৈ পৰিছে সৰ্বসাধাৰণ ভাৰতীয় নাগৰিক। এটা ব্ৰেকিং নিউজ, অসমীয়াৰ
আয়ুষ ৰেখা ব্ৰহ্মপুত্ৰত ৰঙা চীনৰ চকু ভাৰতৰ বাধাৰ পাছতো চীনে আৰম্ভ কৰিলে সৰ্ববৃহৎ নদীবান্ধৰ কাম অসমলৈ অশনি সংকেত নমাই আনিছে ৰঙা চীনে ব্ৰহ্মপুত্ৰলৈ বৈ অহা পানীৰ সোঁত স্তব্ধ কৰিব চীনৰ নদীবান্ধে সীমান্তৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰত্বত বান্ধ নিৰ্মাণ চীনৰ ইয়াৰলুং চাংপু নদীত বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ চীনত তিব্বতৰ পৰা বৈ অহা ইয়াৰলুং নদীৰে অংশ ব্ৰহ্মপুত্ৰ নদী ইয়াৰলুং নদীত নদীবান্ধ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰত পানী হ্ৰাসৰ সম্ভাৱনা ভাৰতে বাৰে বাৰে আপত্তি কৰাৰ পিছতো দ্ৰুতগতিত নদীবান্ধ নিৰ্মাণৰ কাম কৰিছে চীনে ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক প্ৰবাহ ব্যাহত কৰিব চীনৰ নদীবান্ধে বৃহৎ পৰিমাণৰ বিদ্যুৎ উৎপাদনৰ বাবে চীনৰ এই বৃহৎ প্ৰকল্প অসমৰ লগতে অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ প্ৰবাহ ৰুদ্ধ কৰিব এই নদীবান্ধে অসমীয়াৰ আয়ুষ ৰেখা ব্ৰহ্মপুত্ৰত এইবাৰ চকু দিছে ৰঙা চীনে ব্ৰহ্মপুত্ৰক লৈ এই ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে চীনে বতৰতো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ ধুমুহা আগন্তুক 4 দিনলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে 20 জুন পৰ্যন্ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আজি পুৱাৰে পৰা ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ ধুমুহা দেখিবলৈ পোৱা গৈছে কেইবাখনো জিলাত ধুমুহা বজ্ৰপাতৰ আশংকা কৰা হৈছে নিকালৈ অধিক ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি সকলোকে সাৱধান সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰয়োজন নহলে ঘৰৰ পৰা নোলাব আপুনি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই সতৰ্কবাণী জাৰি কৰা হৈছে কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ জিলাত হাই এলাৰ্ট জাৰি উদালগুৰি পশ্চিম কাৰ্বি আংলং ডিমা হাছাওতো এলাৰ্ট জাৰি কৰা হৈছে কাছাৰ শ্ৰীভূমি হাইলাকান্দি ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া জিলাতো জাৰি কৰা হৈছে বতৰ